নতুন সভাপতি দায়িত্ব লোৱাৰ পিছত আমাৰ এটা চেষ্টা আছে যে বৰ্তমান সাংগঠনিক স্থিতি কেনেকুৱা এটা আমি অফিচিয়েল ৰিপৰ্ট যোগেদি আমি AICC লৈ জমা দিবলৈ বিচাৰোঁ। সেই ক্ষেত্ৰত অবজাৰ্ভাৰ নিযুক্তি কৰা গ'ল আৰু আমি বহুতখিনি আমাৰ জ্যেষ্ঠ আৰু নৱপ্ৰজন্মৰ মাজত এটা প্ৰায় 88 অবজাৰ্ভাৰৰ তালিকা আমি সৃষ্টি কৰিলোঁ আৰু ইতিমধ্যে তেওঁলোকে নিজৰ নিজৰ জিলাত গৈছে আৰু আমি কিছুমান খবৰ পাই আছোঁ আৰু জিলাৰ ফালৰ পৰাও তেওঁলোকে আমি যি খবৰ পাইছোঁ খুব ভাল পাইছে যে আজি নতুন দায়িত্ব পোৱাৰ পিছতহে PCC চিনিয়ৰ মানুহবোৰ আজি জিলালৈ গৈছে, ব্লকলৈ গৈছে। ক'ৰবাত আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীখিনিও ভাল পাইছে আৰু আমাৰ কিছু জ্যেষ্ঠসকলেও ভাল পাইছে যে তেওঁলোকে তৃণমূল পৰ্যায়ত গৈ ব্লক পৰ্যায়ত গৈ যে কৰ্মীখিনিক যে লগ পাবলৈ এটা সুযোগ পাইছে, বহুত আমাৰ বিধায়কসকলেও এই কামখিনি কৰি খুব ভাল পাইছে। ইতিমধ্যে আমি 18 তাৰিখে তেওঁলোকক কৈছোঁ যে নিজৰ ৰিপৰ্ট জমা দিব। যিখিনি অবজাৰ্ভাৰ দিয়া হৈছে তাৰে কিছুসংখ্যক অবজাৰ্ভাৰৰ বিৰুদ্ধে পঞ্চায়তত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াকে লৈ আমি দেখা পাইছোঁ কিছু যদিও বিষয়টো বহুতে ভাল পাইছে কিন্তু অসন্তুষ্ট দেখা পোৱা গৈছে। অবজাৰ্ভাৰ যিসকলৰ অভিযোগ আছিল তেওঁলোকে স্থান লাভ কৰিছে এই কমিটি অবজাৰ্ভাৰ কমিটি। চাওক, মোৰ যিমান মই গম পাইছোঁ আপোনাসকলে দেখিছে যে অবজাৰ্ভাৰবোৰ আহিলে আমি প্ৰত্যেকগৰাকী অবজাৰ্ভাৰ আমি গামোচা দি আমি তেখেতক সম্বোধন কৰিলোঁ, সন্মান কৰিলোঁ। বাই এণ্ড লাৰ্জ আমাৰ মিটিং সেইদিনা খুব পজিটিভ আৰু এতিয়া যে জিলাৰ পৰা আমি যি মিটিংবোৰ হৈ আছে আমি ভাবিছোঁ যে অবজাৰ্ভাৰবোৰ গ'লে 10জন 15জন মেইন প্ৰত্যেক যে ব্লকত যে মেইন মানুহ তেওঁলোকে আহিব, কিন্তু অবজাৰ্ভাৰবোৰক লগ পাবলৈ আমি গম পাইছোঁ ক'ৰবাত 50জন আহিছে, ক'ৰবাত 100জন আহিছে, ক'ৰবাত 150জন আহিছে। অলপ দিন আগতে মানৱেন্দ্ৰ শৰ্মাত মিটিং হ'ল, তাত আমাৰ কৰ্মীখিনি আপত্তি যে ইমান মানুহ তাত গোট খালে অবজাৰ্ভাৰসকলক লগ পাবলৈ যে গাড়ী পাৰ্কিং স্পেচ তেওঁলোকে নাপালে। আজিৰ তাৰিখত মই বাই এণ্ড লাৰ্জ মই যিমান ফিডবেক পাইছোঁ অবজাৰ্ভাৰ এই প্ৰচেষ্টালৈ যথেষ্ট মানুহে সন্তুষ্ট। নাগৰিক সমাজ যথেষ্ট গুৰুত্বপূৰ্ণ। মই প্ৰথম দিনতে কৈছিলোঁ যে কংগ্ৰেছে অকলে আমি আগন্তুক নিৰ্বাচনত আমাৰ সন্মুখত যি প্ৰত্যাহ্বান আছে আমি অকলে দিবাটো উচিত নহয়। অসমৰ ৰাইজৰ আশীৰ্বাদ আমাক যথেষ্ট প্ৰয়োজন আছে। নৱপ্ৰজন্ম বুদ্ধিজীৱীসকলৰ, অসমৰ খেতিয়কসকলৰ, শ্ৰমিকসকলৰ আমি আশা কৰোঁ যে এই যাত্ৰাত আমি সকলোৱে মিলি জুলি এক হওঁ। আমাৰ কংগ্ৰেছ দলৰ উদ্দেশ্য এটাই যে ৰাইজে কৈছে যে মনত এটা ভয় সোমাই গৈছে, আমি কথা ক'বলৈ ভয় কৰোঁ। এই ভয়টো আমি নাইকিয়া কৰিব বিচাৰিছোঁ। বহুতে কৈছে যে আজি অসমত এটা মনপলি হৈ আছে যে কিছুমান 3-4জন ডাঙৰ ঠিকাদাৰে গোটেইখিনি কাম আজি তেওঁলোকে পাইছে। থলুৱা আমাৰ স্থানীয় কণ্ট্ৰেক্টৰসকলে একো তেওঁলোকে কামবোৰ হোৱা নাই। তো আমি এই যে এটা বিকেন্দ্ৰীকৰণ আমি হোৱাটো বিচাৰোঁ যে কাম সকলোৱে পাওক, সকলোৱে ধনী হ'বলৈ এটা সুযোগ পাওক, সকলোৱে পইচা কমাবলৈ এটা সুযোগ পাওক, সকলোৱে কাম ঠিকা পাবলৈ এটা সুযোগ পাওক। এই গোটেই যে মনপলি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত সৃষ্টি কৰিছে সেই মনপলিটো আমি মানিবলৈ বিচাৰোঁ।